অবশেষ গুয়ায়ানি দিবি ঈশ্বৰক তেবে পুত্ৰ পাইবি নাৰায়ণ মাধৱ অবশেষত যি 10 জোৰ তামোলেৰে হৰিক উপাসনা কৰে তাৰে 9 জোৰ তামোল ব্ৰাহ্মণনীয়ে খাই পেলাই আমি অকমান আগত ইয়াৰ কথা আমি কৈ গৈছো যে ব্ৰাহ্মণনীয়ে 9 জোৰ তামোল ভক্ষণ কৰিলে আৰু তাৰে এজোৰ তামোলহে উপাসনা কৰিবলৈ পাৰিলে আৰু ঈশ্বৰে কৈছে হে এজোৰ তামোল যে মোৰ সেৱাত তুমি লগাবা আৰু সেৱাত লগালেহে তুমি 10 জন পুত্ৰৰ শেষত নাৰায়ণক জন্ম দিব পাৰিবা যি নাৰায়ণক তুমি জন্ম দিবা সেইজন মোৰ সদৃশ হ'ব তেতিয়াহে তুমি ঈশ্বৰক পাবা গোবধ ব্ৰহ্মবধ পাপয়া চৰিবি চুৰি কৰি ডকাইত দিয়া বেশ্যাক পুজিবি ধৰিতে যমদূতে বান্ধিব দৰ্জ কৰি ডাকিবি প্ৰভুক তই নাৰায়ণ স্মৰি হে ব্ৰাহ্মণ তোমাক যেতিয়া তুমি জৰাকালত পৰিবা তেতিয়া তোমাক অৱশেষত প্ৰাণ নিবলৈ 3 যমদূত আহিব আৰু যেতিয়া যমদূত আহিব তুমি কষ্ট ভোগ কৰিব লাগিব আৰু যি কষ্ট ভোগ কৰিবা কষ্টৰ ফলাফলত তোমাৰ মুখেৰে তোমাৰ পুত্ৰক তুমি মাতিবা নাৰায়ণ মোক কাষলৈ আহাচোন মোৰ এয়া কি অৱস্থা হৈছে যেতিয়া নাৰায়ণৰ নাম তেখেতে মুখেৰে উচ্চাৰণ কৰিব তেতিয়া সেই বিষ্ণু 4 জন পাৰিষদ বুলি ইয়াত উল্লেখ কৰিছে আৰু সেই পাৰিষদে বিষ্ণু দূত সেই 4 জন দূতে আহিলৈ যমদূতক আহি অতৰাই পঠিয়াই যে ব্ৰাহ্মণক আকুৱালি ল'ব আৰু সেই ব্ৰাহ্মণে সেই 4 জন বিষ্ণু দূতক এনে দেখিব যে হেয়া শ্ৰীকৃষ্ণৰে বৰ্ণ আৰু শ্ৰীকৃষ্ণৰে নিচিনা চতুৰ্ভুজ ধৰি আছে আৰু ভগৱন্ত নাৰায়ণৰ নিচিনা সদৃশ একে দেখিবলৈ সিজনে তেখেতে ভগৱন্তকহে লগ পালে তেনে দেখিব আৰু আহকচোন আমি প্ৰথম জন্মৰ আৰু অকমান কাহিনী ইয়াত সমাবিষ্ট হৈ আছে আমি অকমান উল্লেখ কৰোঁ ৰাখিবন্তে তোক আখি চাৰি পাৰি সদায় বৈকুণ্ঠক যাইবি তই দৰিয়ায় পাদে যেতিয়া তেখেতে নাৰায়ণৰ নাম ল'ব সেই সময়ত অজামিলে 4 বিষ্ণু দূতক দেখি দেহ ব্ৰহ্মময় হ'ব দেহ ব্ৰহ্মময় যেতিয়া হ'ব তেখেতে বৈকুণ্ঠলৈ যোৱা পথ মুকলি হৈ যাব